নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিখন জুলজি কুৱেশ্যন পেপাৰ আছিলে এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ 2022 বৰ্ষৰ সেই কুৱেশ্যন পেপাৰখন আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আপোনালোকে কুৱেশ্যন পেপাৰখন চাব পাৰিব কেনেকুৱা ধৰণৰ আহিছিলে। আপোনালোকে কুৱেশ্যনবোৰ লিখি ল'ব পাৰিব, নহ'লে আপোনালোকে ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বটো ল'ব পাৰে, নহ'লে আপোনালোকে লিখি ল'লে ভাল হ'ব। পজেষ্টন ইজ চিক্ৰেট বাই এইখিনি আপোনালোকে চাব পাৰে কেনেকৈ আহিছিলে। On the basis of amount of yolk is amphibian eggs mesolecithal macrolecithal microlecithal এবাৰ আপোনালোকে চাব। হুইচ ইজ দ্য ফ্ল'য়িং কম্বিনেশ্যন অফ ফাইলাম ডিছক্ৰিপশ্যন ইনকাৰেক্ট এনেকুৱা ধৰণৰ আপোনালোকৰ আহে পেয়াৰ লগাই, গতিকে আপোনালোকে কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে গম পাব। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিখন UG চিলেবাছ হয় ফাৰ্ষ্ট ছেমৰ পৰা 6 ছেমিষ্টাৰ সেইখন ফ'ল' কৰিলে আপোনালোকে হৈ যাব। হুইচ অফ দ্য ফ'ল'য়িং ইজ কমন টু ডেভেলপ বথ বাৰ্থ এণ্ড মেমেলছ, হুইচ প্ৰচেছ ইন দ্য নেফ্ৰন এট ইজ লিষ্ট ছিলেক্টিভ এনে চাব আপোনালোকে। মই গোটেইবোৰ কৈ নিদিওঁ কাৰণ কৈ থাকিলে আপোনালোকৰ টাইম বহুত যাব। Two-chambered heart is present in fish. In human, which chamber of the heart receive deoxygenated blood? Which of the following immunoglobulin is responsible for allergic reaction? It is IgE. Which of the following organism has not yet been adopted for binomial nomenclature? The main polysaccharide in the human body is glycogen. When does cytokines begin? Analogous organs are the result of convergent evolution. Maybe. Testosterone is secreted by all of the above হ'ব লাগে। Protein used as a marker in এইটো টাইপত আপোনালোকৰ কুৱেশ্যনবিলাক আহিব পৰীক্ষাত। আপোনালোকৰ যিখন ডিব্ৰুগড় ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট আছে আপোনালোকৰ জুলজি কুৱেশ্যন পেপাৰখন এনেকৈ আহিব। জাপানীজ এনকেফেলাইটিছ ইজ ট্ৰান্সমিটেড বাই